নমস্কাৰ বন্ধুসকল, আকৌ আমাৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। খুব ধুনীয়া কণ্ডিশ্যনৰ দুখন গাড়ী লৈ আহিছোঁ, এখন i20 আৰু এখন টাটা টিগৰ। সকলোৱে চিনি পায়। ভিডিঅ'টো সম্পূৰ্ণকৈ চাই দিব। প্ৰথমতে আমি i20 খনৰ পৰা আৰম্ভ কৰোঁ ভিডিঅ'টো। গাড়ীখন চাওক, কি ধুনীয়া গেটআপত আছে চাওক। প্ৰব্লেম এক্সট্ৰা লগোৱা আছে দেখিছে। গাড়ী দাগি দুগা তেনেকৈ নাই, সৰু সৰু স্ক্ৰেচ আছে ক'ৰবাত অকণমান, কিন্তু মোটামুটি অৰিজিনেল পেইণ্টতে আছে গাড়ী। টায়াৰ কণ্ডিশ্যনো ভাল হৈ আছে। এইটো লাইট দেখিছে, এইটো আমি চেঞ্জ কৰি দিম। এইটো অকণমান ওপৰৰ গ্লাছটো গৈছিলে, এইটো আমি চেঞ্জ কৰি দিম, অৰ্ডাৰ দিয়া আছে। শিৱসাগৰ ষ্টেচন হয়। গোটেই ৰাউণ্ডটো চাই লওক গাড়ীখন, তাৰপৰা খুলি খালি ইণ্টেৰিয়ৰ, ডিগি, দৰ্জা, বনেট সম্পূৰ্ণ দেখাম। পেট্ৰল ভাৰ্চন হয়। চাই চাওক, মোটামুটি আপোনাৰ 80% প্লাছ আছে। ফ্ৰণ্টত আৰু চাই লওক, এইটো খুব ধুনীয়া হৈছে। আপোনাৰ ইণ্ডিকেটৰটো আপোনাৰ ৱাই ফ্ৰেমতে আছে, চাইড ইণ্ডিকেটৰটো। বাইকটো দেখালৈ আমি ইণ্টেৰিয়ৰটোৰ পৰা দেখাওঁ। ইণ্টেৰিয়ৰ চাওক, দৰ্জা দেখিছে সম্পূৰ্ণ চিল হৈ আছে। এছ'চিছ দেখিছে কমপ্লিট লাগি আছে। চিট কভাৰ মেটৰ পৰা ধৰি আপোনাৰ ইয়াত 4খন পাৱাৰ উইণ্ডো পাব। কোম্পানী ফিটেড চাউণ্ড চিষ্টেম পাই যাব। AC হিটাৰ পৰা ধৰি গোটেইখিনি আছে। অট'মেটিক ACও পাই যাব। মেট দেখিছে খুব ধুনীয়া লাগি দিছে। মেইনটেনেঞ্চ ভাল, যিজনে ৰাখিছে খুব ধুনীয়া মেইনটেনেঞ্চত ৰাখিছে গাড়ীখন, সেইকাৰণে খুব ভাল গেটআপ হৈ আছে। এখন দৰ্জা দেখিছে সম্পূৰ্ণ চিল হৈ আছে। যথেষ্টখিনি স্পেচ আছে। হুণ্ডাই গাড়ীৰ ভিতৰত i20 খন খুব কমফৰ্টেবল গাড়ী হয়, চবেইটো জানেই আৰু। মই ডিগিটো দাঙি এপাক দেখাইছোঁ। এইটো ডিগি দেখিছে সম্পূৰ্ণ চিল হৈ আছে। এইটো ছনী চাউণ্ড চিষ্টেম স্পীকাৰ লাগি আছে। স্পেয়াৰটো মোটামুটি আপোনাৰ 50% প্লাছ হৈ আছে। এছেটটো চাই লওক, এইটো টায়াৰ দেখিছে একেই 80% প্লাছ হৈ আছে। দৰ্জা দেখিছে সম্পূৰ্ণ চিল হৈ আছে। পাইনটো 4খনতে পাই যাব আপুনি। এইটো চাবিতে লক আনলক হ'ব, ৰিম'ট চিষ্টেম আছে। 4খন পাইনটো আছে। ৱাই ফ্ৰেমখন ইয়াতে চুইচতে আপ ডাউন হ'ব, দেখিছে। দেখিছে টিপটপ হৈ আছে আৰু নাই কিবা বডি চাউণ্ড, ছাছপেনশ্যন একো কাম নাই। মই বনেটখন দাঙি এপাক ইঞ্জিনটো দেখাইছোঁ। এইটো চাওক, এইটো একেই মানে টায়াৰ যিকেইটা লাগি আছে 30,000 কিলোমিটাৰ আৰামত চলাব পাৰিব। তাৰপিছত ইঞ্জিন ক'তো লিকেজ নাই দেখিছে, কোনো খোলা মেলা বা হেৰিয়ানে কোম্পানীৰ পৰা যেনেকৈ দিছে তেনেকৈ আছে। এফখন এইটো চিল হৈ আছে, এইটো এখনো চিল হৈ আছে। বেটেৰী দেখিছে নতুন লাগি আছে, গ্ৰীণ হৈ আছে। অৱনে দেখিছে সম্পূৰ্ণ চিল হৈ আছে। ইয়াত কোনো খোলা মেলা হোৱা নাই, কোম্পানীৰ পৰা যেনেকৈ দিছিলে তেনেকৈ আছে। বন্ধুসকল, এখন 2012 চনৰ লাষ্টৰ হয়, মেগনা হয়, পেট্ৰল ভাৰ্চন। এইখন আমাৰ ইয়াত দাম হ'ব আপোনাৰ 1,95,000 টকা। আপোনালোকে আহক, নিজে ফিজিকেলি গাড়ীখন চাই লওক, আৰু লগতে এখন টাটা টিগৰ দেখুৱাম। এইখন চাই লওক একেলগে। গোটেই চাইডটো চাই লওক, কি ধুনীয়া গেটআপত আছে, কোনো দাগি দুগা নাই দেখিছে। গাড়ী একেবাৰে টপ মডেলটো হয়, XZ প্লাছ মডেলটো, XZ অপশ্যনেল মডেলটো হয়। ডায়মণ্ড কাট এলয় লাগি আছে, কোম্পানী ফিটেড দেখিছে। যোৰহাট ৰেজিষ্ট্ৰেশ্যন হয়। বোলে কেমেৰা লাগি আছে, আপোনাৰ চেঞ্চৰ লাগি আছে, বেক চেঞ্চৰ 4টা। চাইডটো চাই লওক, তাৰপৰা মই খুলি খালি দেখাম বাৰু। এই দেখিছে চাইড ইণ্ডিকেটৰ ৱাই ফ্ৰেমতে লাগি আছে। প্ৰজেক্টৰ লাগি আছে, আপোনাৰ ফকলেম লাগি আছে। ভাইটিটো দেখালো, এতিয়া আমি ভিতৰটোৰ পৰা দেখাওঁ। পেট্ৰল ভাৰ্চন হয়, খুব ধুনীয়া কণ্ডিশ্যনত আছে গাড়ীখন। এই ইণ্টেৰিয়ৰ চাওক, একদম মজা হৈ আছে। এছ'চিছ কমপ্লিট লাগি আছে, আপোনাৰ চিট কভাৰ মেটৰ পৰা ধৰি। এই দেখিছে কোম্পানী ভিতৰত চাউণ্ড চিষ্টেম আছে, বেক কেমেৰা লাগি আছে, অট'মেটিক AC আছে। এয়াৰ বেগ পাই যাব 2টা, এটা ইয়াত পাই যাব, এটা ষ্টিঙত পাই যাব। 4খন পাৱাৰ উইণ্ডো আছে, AC হিটাৰ সকলোখিনি আছে। এই দৰ্জা দেখিছে সম্পূৰ্ণ চিল হৈ আছে। ফ্ৰণ্টৰ টায়াৰ চাওক, এইটো টায়াৰ দেখিছে মোটামুটি 90% প্লাছ আছে। এইটো টায়াৰ চাওক, একে চেম 90% প্লাছ হৈ আছে। টায়াৰ যিকেইটা লাগি আছে 40,000 আৰামত চলাব পাৰিব। ইয়াত দেখিছে যথেষ্টখিনি স্পেচ আছে, আৰু মাইলেজো ভাল আপোনাৰ। এইখন দেখিছে সম্পূৰ্ণ চিল হৈ আছে। চিলবোৰ আমি এইকাৰণে দেখাওঁ যাতে গাড়ীখন কোনো এক্সিডেণ্টেল গাড়ী নহয়, সেইকাৰণে আমি চব খুলি মেলি চিলবোৰ দেখাই যাওঁ। মই ডিগিটো দাঙি দেখাইছোঁ। এইটো ডিগি দেখিছে সম্পূৰ্ণ চিল হৈ আছে। স্পেয়াৰ দেখিছে আপোনাৰ এইটো 60% প্লাছ আছে স্পেয়াৰ। টায়াৰ দেখিলে গোটেইকেইটাই ভাল হৈ আছে। আৰু এইটো আপোনাৰ বেক চেঞ্চৰ লাগি আছে, 4টা কেমেৰা লাগি আছে। এইটো টায়াৰ চাওক, দেখিছে মোটামুটি 80% প্লাছ আছে। যথেষ্টখিনি স্পেচ আছে।
একদম খুব ধুনীয়া মেট্ৰেছত ৰখা গাড়ী হয়। ফাৰ্ষ্ট ওনাৰ গাড়ী, দুটা চাবি পাই যাব। এইখন দেখিছে দৰ্জা সম্পূৰ্ণ চিল হৈ আছে। এইখন দৰ্জাও চাওক, দেখিছে সম্পূৰ্ণ চিল হৈ আছে। চিলবোৰ আমি একেনে দেখাইছোঁ যাতে গাড়ীখন কোনো এক্সিডেণ্টেল হোৱা নাই। দেখিছে এয়াৰবেগ এটা ইয়াত পাই যাব, এটা ডেছবৰ্ডত তাত পাই যাব, ইয়াত ষ্টেকন মুডখিনি পাই যাব আৰু ষ্টিংটো এডজাষ্ট কৰিব পাৰিব। বডিখন দাঙি এপাক ইঞ্জিনটো দেখাওঁ কেনেকুৱা কেইটাপত আছে। এয়া চাওক এপ্ৰন দেখিছে চিল হৈ আছে, ABS আছে। এইটো এপ্ৰন চাওক, এইটো চিল হৈ আছে দেখিছে। বেটেৰী গ্ৰীণ হৈ আছে, নতুন লাগি আছে। ইয়াত কোনো ধৰণৰ খোলা মেলা হোৱা নাই। 30 চিলিণ্ডাৰ ইঞ্জিন হয় পেট্ৰলৰ। আৰু এই বনেট দেখিছে সম্পূৰ্ণ চিল হৈ আছে। একদম কোম্পানীৰ পৰা যেনেকৈ দিছে বোলো তেনেকৈ আছে গাড়ী। আপোনালোকৰ গাড়ীখন দেখিটো গম পালে কেনেকুৱা কিতাপত আছে। এইখন 2018 চনৰ লাষ্টৰ হয়, এক্সেক্ট অপশ্যনেল, একেবাৰে টপ মডেলটো হয়। ছানৰুফখনৰ বাদে আপোনাৰ গোটেইকেইটা ফিচাৰ আছে, মই দেখালৈ গোটেইখিনি আছে। এইখন আমাৰ ইয়াত দাম হ'ব আপোনাৰ 3,80,000 টকা। ফাইনেন্স এভেইলেবল আছে। যদি কাৰোবাৰ চিভিল প্ৰফাইল বেছি ভাল থাকে মোটামুটি 20%, 25% ডাউন পেমেণ্ট দি আপোনালোকে লৈ যাব পাৰিব। আপোনালোকে আহক নিজে আমাৰ ডিলাৰত ভিজিট কৰি কেনেকুৱা কিতাপত আছে গাড়ীখন চাই লওক। আপোনালোকে গাড়ী এখন লওক, এনেকুৱা এখন গাড়ী লওক যাতে 3-4 বছৰ টেনশ্যন ফ্ৰীকে চলাব পৰা হ'ব লাগে। ক'ৰবাত 20-30 হাজাৰ কমত পাই যদি সপ্তাহৰ মূৰে গেৰেজলৈ দিবলগীয়া হয় তেতিয়াতো কোনো লাভ নাথাকে। আপোনালোকে 10-20 হাজাৰ বেছি লওক, কিন্তু একেবাৰে টেনশ্যন ফ্ৰী গাড়ী এখন লওক। একদম নন ষ্টপ গুৱাহাটী দৌৰাই দিয়ক, চাই লওক কেনেকুৱা কিতাপত আছে গাড়ী। আপোনালোকে আহি নিজে ডিলাৰত আমাৰ ভিজিট কৰি চালে গম পাব কেনেকুৱা কিতাপত থাকে আমাৰ গাড়ীবোৰ। আপোনালোকৰ যদি গাড়ীখন দেখি ভাল লাগিলে, ভিডিঅ'টো চাই ভাল লাগিলে, ভিডিঅ'টো লাইক, শ্বেয়াৰ, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। তেতিয়া আমাৰ নতুন নতুন ষ্টক আহি আছে, আপডেট ভিডিঅ'বিলাক পাই থাকিব। কণ্টেক্ট নাম্বাৰ ডেছক্ৰিপশ্যনত দিয়া আছে, যেতিয়া মন যায় আপোনালোকে কল কৰিব পাৰে। আপোনালোকে নিজে ফিজিকেলি ডিলাৰত ভিজিট কৰি আমাৰ গাড়ীবোৰ চাই লওক। দামটো আমি কিবা এটা চাই দিম।